Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই পুনৰে আপোনালোকৰ মাজলৈ আহিলো। তো আজি মোৰ আনন্দৰ বিষয় মানে কি মোৰ নিজৰে খেতিত একদম পুৰা ধুনিয়াকৈ গছখিনি দৌৰিছে আৰু গছখিনিৰ আগবিলাক বহুত ভাল হৈ আহিছে আৰু গছত যথেষ্ট পৰিমাণে ফলন আহিবলৈ আৰম্ভ কৰিছে আৰু ফলনবিলাক ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে। তো মই ইয়াত অলৰেডি 6 কঠা মাটি 1 বিঘা অকমান মাটি বেছি আছে। তো মই ইয়াত ৰঙালাও খেতি কৰিছো। তো খেতিত যথেষ্ট ফলন আহিব বুলি মই আশা ৰাখিলো। মোৰ খেতিত মই 98 হিমক এসিড ফলিক এসিড দানাটো হিচিছিলো 5 কিলো 1 বিঘাত। তাৰ লগতে বায়ো গোল্ড যেটো দানা আছে হেতু দিছিলো 5 কিলো আৰু রোটেক্স দানা দিছিলো 7 কিলো। এইখিনি দি মই ধুনিয়াকৈ পানী মাৰি দিছিলো, জলসিঞ্চন কৰিছিলো, মাজে মাজে মই আলি দি দিছো আৰু খেতিত গছখিনি যাতে সুস্থ থাকে, সবল থাকে, গছখিনিৰ পাত যাতে কোনো ধৰণৰ স্পট নপৰে, পাতৰ মাজত যাতে কোনো ধৰণৰ বেমাৰ নাপায় তাৰ কাৰণে মই লক্ষণ দি স্প্ৰে কৰি আছো। একদম পুৰা সৰু থাকোতেও গছত কোনো ধৰণৰ ফাংগাসাইড দেখা নিদিব। গছৰ পাতবিলাক আগবিলাক একদম পুৰা হকত হৈ আছে আৰু পুৰা দৌৰি আছে। মই হৌ সিদিনাখন মোৰ নিজৰে খেতিৰ ভিডিঅ' আপোনালোকলৈ কৈ পঠিয়াইছিলো। আগবিলাক চাওক কিমান ধুনিয়া হৈছে আৰু আগত থকা যিবিলাক পাত আছে পাতবিলাকত কোনো ধৰণৰ বেমাৰ নাই, একদম পুৰা চিকচিকিয়া হৈ আছে। তো আপোনালোকৰ খেতিত যাতে এনেকুৱা ধৰণৰ পাতবিলাক চিকচিকিয়া হয়, পাতবিলাক যাতে ভাল হয়। মই জাস্ট আজি দুটা কথা আলোচনা কৰিম মোৰ এই ভিডিঅ'টোৰ মাজেদি, যে মোৰ ভিডিঅ'টোত আপোনালোকে চাইকিনে যাতে আপোনালোকৰ অন্তত কিবা কামত আহে তাৰ কাৰণে মই আজি ভিডিঅ'ৰ মাজত আকৌ পুনৰে উপস্থিত হলো। তো কথা হ'ল বন্ধুসকল, মোৰ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। স্কিপ কৰিলে কিন্তু কথাখিনি জনা নাযায় আৰু কথাখিনি কি ক'লো আপোনালোকে মোক ফলো কৰক। ফলো কৰি আপোনালোকৰ নিজৰ খেতিত আপোনালোকে নিজৰ কৰ্তব্য নিজে পালন কৰক। খেতিত যাতে আমি যথেষ্ট ফলন আনিব পাৰোঁ, এটা গছৰ পৰা যাতে আমি 30ৰ পৰা 35টাকৈ ৰঙালাও আমি ধৰাব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা হাতত ল'ব লাগিব। তাৰ কাৰণে আপোনালোকে কি পন্থা অৱলম্বন কৰিব লাগিব আৰু গছখিনিত এনেকুৱা ধৰণৰ চাওক কি ধৰণে আগবিলাক দৌৰি আছে। গছবিলাকক দৌৰাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ৰঙালাও খেতিত। তো মই যিটো খেতিত ৰঙালাও কৰিছোঁ খেতিটোত কোন ধৰণৰ বিধান লগাইছোঁ, গোবৰ সাৰ কিমান দিছোঁ, মই ফাৰ্ষ্ট টাইম সেই কথাখিনি আলোচনা কৰিবলৈ গৈছোঁ। মই ফাৰ্ষ্ট টাইমত কি কৰিছিলোঁ, 1 ট্ৰাক গোবৰ সাৰ দিছিলোঁ। 1 ট্ৰাক গোবৰ সাৰ দিয়াৰ পিছত মই কি কৰিলোঁ, খেতিত ধুনীয়াকৈ হাল মাৰিলোঁ, চহালোঁ, ধূলিময় কৰিলোঁ, যাতে খেতিত কোনো ঘাঁহ নহয় তাৰ কাৰণে মই নিকানি কাম কৰাই দিলোঁ, চাফা কৰিলোঁ। ফাৰ্ষ্ট টাইম বিন আছিল, বিন উঠাই বজাৰলৈ বিকিলোঁ। তো বিকাৰ পিছত যেতিয়া মই গছখিনিক দৌৰিবলৈ দিলোঁ, দানাখিনিৰ কথা অলৰেডি আগতে কৈ দিলোঁ। যেতিয়া দানাখিনি দিয়া হ'ল তেতিয়া গছখিনি একদম পুৰা চিকচিকিয়া হৈ গ'ল আৰু পাতখিনি একদম পুৰা ধুনীয়া হৈ গ'ল। আৰু গছখিনিৰ পাতখিনি যাতে নষ্ট নহয় তাৰ কাৰণে মই দাহাত এটা ঔষধ আছে সেইটো স্প্ৰে কৰিছিলোঁ। দাহাত ঔষধটো ইমান এটা ভাল ঔষধ, তাৰমানে মই আপোনালোকক কি ক'ম, তাৰমানে গছত থকা সৰু সৰু উৰণীয়া পোক এক ধৰণৰ আছে। এই পোকবিলাকে কি কৰে, আমাৰ গছৰ পাতখিনিক একদম পুৰা হেতাৰ পৰা ৰঙা কৰি পেলায়। তেতিয়া কি হয়, গছখিনিৰ পাত পকি যায়, তেতিয়া গছৰ যিটো পিক আপ নোহোৱা হৈ যায় আৰু তেতিয়া কি হ'ব, গছত ফলন কম হ'ব। আৰু তাৰ লগতে লাখন্দিটো স্প্ৰে এই কাৰণেই কৰিছিলোঁ তাতে গছত কোনো ধৰণৰ কি হয়, ফাংগাসাইডে দেখা নিদিয়ে, ফাংগাসাইড পচলা যাতে দেখা নিদিয়ে তাৰ কাৰণে মই স্প্ৰে কৰিছিলোঁ। তো লাখন্দি এইটো 4 টেংকি হ'ব। 4 টেংকি বনাই কিনে আপোনালোকে 1 বিঘা মাটিত ইমান ধুনীয়াকৈ ভিজাই দিব, গছখিনি যাতে ভিজি কিনে পাতৰ পানীখিনি মাটিত পৰিবৰ কাৰণে পৰিব তেনেকুৱা কৰি দিব। আপুনি একদম পুৰা ভিজাই দিব। দাহাতৰ ঔষধটো যে আপোনালোকক নামটো ক'লোঁ, এই ঔষধটো আপোনালোকে কি কৰিব, 3 টেংকি বনাব। 3 টেংকি বনাই কিনে আপোনালোকে খেতিত ধুনীয়াকৈ গছ ভিজাই দিব। আৰু চাওক মোৰ গছৰ আগখিনি একদম পুৰা ইফালৰ পৰা সিফালে তাৰমানে সীমা পাৰ হৈ গৈ ইফালে দৌৰিবলৈ আৰম্ভ কৰিছে। তাৰমানে মেইন কথা হ'ল কি, খেতিত আমি খাদ্য যদি আমি সময়মতে দিব নোৱাৰোঁ, খেতিৰ পৰা আমাৰ ফলনৰ আশা কৰাও মিছা। ফলন যদি আমি 3 গুণ 4 গুণ গছত ধৰাব খোজোঁ তেনেহ'লে মই কোৱা কথাখিনি আপোনালোকে অন্তত ফলো কৰিব। এয়া চাওক কি ক'ম, মই একদম আপোনালোকৰ কেমেৰাত দেখুৱাই দিছোঁ। এটা গছতে চাওক অলৰেডি 8ৰ পৰা 10টাকৈ লাগিছে, জাষ্ট
গছটো দৌৰি আছে ততাতৈকৈ তথাপিও কি হৈছে সৰু গছতেই ৰঙালাও ইমান লাগিছে আপোনালোকক দেখুৱাই আছোঁ মই একদম পাতৰ তলে তলে এ চাওক মই দেখুৱাই আছোঁ যদি ফাংগাচাইড লাগে এইবিলাক পচি যাব লগতে লাউটো পচি যাব এ চাওক ফাংগাচাইডে দেখা দিয়া নাই আৰু গছখিনি মই অনুভৱ কৰিব আছোঁ মোৰ গছখিনি অলৰেডি 3 ফুটমান ওখ প্ৰায় হৈ গ'ল ইয়াত আপোনালোকে নিজে অনুভৱ কৰক চাওক আৰু লাউ যিটো একদম সৰু সৰু লাউখিনি মই আপোনালোকক দেখুৱালোঁ সৰু সৰু লাউখিনিও পচিব দিয়া নাই এই লাখুন্দি যিটো ঔষধ সেই লাখুন্দি ঔষধে এই চাওক লাউ সৰু থাকোঁতেও কিন্তু পচিব নিদিয়ে কিন্তু এটা কথা আমালোকে অনুভৱ নকৰোঁ যে খেতিত যেতিয়া আমি খাবলৈ নিদিম যেতিয়া খেতিত ফাংগাচাইডে দেখা দিব তেতিয়া এইবিলাক এনেকুৱা পাত নাথাকিব আৰু পাতৰ ওপৰত পোকে একদম পূৰা ফুটাফুটি কৰি দিব তেতিয়া আপোনালোকৰ নানান ধৰণৰ সমস্যাই দেখা দিব তো বন্ধুসকল মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু যিমান পাৰে আপোনালোকে যদি আশা কৰে মোৰ ফেচবুক পেজত গৈ আপোনালোকে মোৰ ভিডিঅ'খিনি বা ভিডিঅ'টো চাব পাৰিব আপোনালোকে যদি মোৰ ফেচবুক পেজত এতিয়াও ফলোৱাৰ্ছ হিচাপে নাই তেনেহ'লে ফলোৱাৰ্ছ হিচাপে থাকিব মেম্বাৰশ্বিপ হিচাপে থাকিব যাতে আপোনালোকৰ লগত মই সহায় সহযোগিতা আগবঢ়াব পাৰোঁ আপোনালোকৰ খেতিৰ পৰা যাতে আপোনালোকে ভাল এটা ফলন পাব পাৰে মই সেই কামনা কৰোঁ আৰু কথা হ'ল আপোনালোকৰ যদি এনেকুৱা ধৰণৰ ঔষধ দানাৰ অসুবিধা হৈছে প্ৰব্লেম হৈছে তেনেহ'লে আপোনালোকে মোক ততাতৈকৈ ফোন মাৰিব যোগাযোগ কৰিব মই আপোনালোকক এনেকুৱা ধৰণৰ দানা ঔষধ মই সাৰ দিব নোৱাৰোঁ সাৰ দিয়াৰ কোনো হেৰি নাই মোৰ কেৱল দানা আৰু ঔষধখিনি মই আপোনালোকক যোগান ধৰিম আপোনালোকে এই পদ্ধতি অৱলম্বন কৰক সফল হওক মই সেয়া কামনা কৰোঁ আমাৰ অসমীয়া মানুহখিনিও কিন্তু আমাৰ খেতি বাতি কৰি বহুত আগবাঢ়ি গৈ আছে তো আৰু আমাৰ ৰঙালাও খেতি কিন্তু আমাৰ অসমীয়া মানুহে আটাইতকৈ বেছি কৰে আমাৰ অসমীয়াৰ প্ৰধান খাদ্য হিচাপে আমি ৰঙালাও কথাই আমি তুলনা কৰিব পাৰোঁ ৰঙালাও কিন্তু আমি চব চব্জিৰ লগতে আমি খাই ভাল পাওঁ য'ত আছে যথেষ্ট পৰিমাণে ভিটামিন চি কেলছিয়াম ফসফৰাছ সব আছে সেইকাৰণে আমাৰ অসমীয়া মানুহখিনিয়ে ৰঙালাও খাই বহুত ভাল পায় তো ইয়াত খাওঁতে বহুত টেষ্ট আৰু এটা কথা আপোনালোকক কৈছোঁ ৰঙালাও এনেকুৱা যদি হালধীয়া হয় পোকে ফুটা কৰি দিয়ে বৰলে ফুটা কৰি দিয়ে হ'লে বিন্ধাই দিয়ে পকি যাব হালধীয়া হ'ব হেতাও পৰা হ'ব তাৰ কাৰণে আপোনালোকে মাজে মাজে আলিকা এটা ঔষধ আছে ঔষধটো আপোনালোকে পৰাপক্ষত স্প্ৰে কৰক আৰু আপোনালোকৰ লাউখিনিক অন্তত যাতে পকি নাযায় তাৰ ব্যৱস্থা হাতত লওক তো তাতে 4 টেংকি ঔষধ হ'ব আপোনালোকে সপ্তাহত এবাৰকৈ দিলেই হ'ল এবাৰ কিনিলে আপোনালোকে 1 মাহ আপোনালোকে স্প্ৰে কৰিব পাৰিব যাতে আমাৰ খেতিত কোনো ধৰণৰ ক্ষতি নহয় আমি ইমান টকা খৰচ কৰিছোঁ চাওক A to Z আৰম্ভণিৰ পৰা শেষলৈকে যিমান টকা আমাৰ খৰচ হৈছে সেই টকা যাতে আমি খেতিৰ পৰা 3 গুণ উঠাব পাৰোঁ তাৰে কামনাৰে আজিৰ আবেলিৰ ভিডিঅ' এইখিনিতে সমাপ্ত পেলাইছোঁ নিশ্চয় আপোনালোকক মোৰ এই ভিডিঅ'টোৰ মাজেদি বুজাব পাৰিছোঁ তাৰে কামনাৰে বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই